এই ডাঙৰ খবৰ আজি গ্ৰেপ্তাৰ হ'ব পাৰে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে তিনিটাকৈ জামিনবিহীন গোচৰ লগোৱা হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতে যোৰহাট থানাত উপস্থিত হ'ব ভূপেন বৰাক আজিৰ দিনটোত গ্ৰেপ্তাৰ কৰিব নেকি এই মুহূৰ্তত ফুল প্লেট মাধ্যমত বিগ আপডেট ৰাখিছে জনোৱাৰ চেষ্টা কৰিম আজি গ্ৰেপ্তাৰ হ'ব পাৰে এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু কেইটামান মুহূৰ্ততে যোৰহাট পাবগৈ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে ভূপেন বৰা আজি হাজিৰ হ'ব লাগিব যোৰহাট থানাত 18 জানুৱাৰীত আইন উলংঘা কৰিছিল ভাৰত জোড়ো ন্যায় যাত্ৰাত আৰু ভূপেন বৰাৰ বিৰুদ্ধে তিনিটাকৈ জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই হাজিৰ হ'ব লাগিব যোৰহাট থানাত ডাঙৰ খবৰ বিগ আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিগ পলিটিকেল আপডেট আজি গ্ৰেপ্তাৰ হ'ব পাৰে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা যোৰহাট থানাৰ দৃশ্যাংশ দেখুৱাইছো ভাৰত জোড়ো ন্যায় যাত্ৰাত এইটো অনুষ্ঠানতে ভূপেন বৰাই ন্যায় ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু ভূপেন বৰাৰ বিৰুদ্ধে তিনিটাকৈ জামিনবিহীন গোচৰ ৰুজু হৈছিল আৰু তাৰ ভিত্তিতেই যোৰহাট আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছিল আৰু নিজাববীয়া গোচৰ ৰুজু কৰাৰ ফলত আজি 31 জানুৱাৰী আজিৰ দিনটোত ভূপেন বৰা গৈ যোৰহাট থানাত উপস্থিত হ'ব লাগিব আৰু যোৰহাট থানাত উপস্থিত হোৱাৰ পাছতেই পৰিস্ফুট হ'ব ভূপেন বৰাই গ্ৰেপ্তাৰ হ'ব নেকি আৰু সমগ্ৰ বিষয় সন্দৰ্ভত যিহেতু আমাৰ হাতত এই মুহূৰ্তত মন্তব্য আহি পৰিছে এডভোকেটৰ মন্তব্য আহি পৰিছে এই মুহূৰ্তত মন্তব্য শুনাৰ চেষ্টা কৰিম উকিলৰ মন্তব্য আহিছে যথেষ্ট কেইবাটাও গুৰুত্বপূৰ্ণ আচলতে ধাৰা আইপিচিৰ ইণ্ডিয়ান পিনেল কোডৰ কেইবাটাও গুৰুত্বপূৰ্ণ ধাৰা এই গোচৰটোত অন্তৰ্ভুক্ত কৰা হৈছে তাৰ ভিতৰত তিনিটা মেইন ধাৰা যেটো সেকশন 120 বি যেটো ক্ৰিমিনেল কনস্পিৰেচি য'ত লাইফ ইমপ্ৰিজনমেণ্টলৈকে আছে ৰিগৰাছ ইমপ্ৰিজনমেণ্ট আপোনাৰ ডেথ পানিছেবল উইথ ডেথ এনেকুৱা ধৰণৰ আপোনাৰ সংযোজিত কৰা হৈছে আৰু আপোনাৰ 115 পাৰ্ট 2 যেটো এবেটমেণ্টৰ এটা সেকশন লগা হৈছে এইটো যথেষ্ট এটা আপোনাৰ ৰিগৰাছ ইমপ্ৰিজনমেণ্টৰ কথা তাত কোৱা হৈছে আৰু ইয়াৰ উপৰিও সেকশন 353 য'ত আপোনাৰ এছল্টৰ ক্ৰিমিনেল ফ'ৰ্চ আপোনাৰ পাব্লিক সাৰ্ভেণ্টক যেতিয়া আপোনাৰ ক্ৰিমিনেল ফ'ৰ্চ ইউজ কৰা হয় বা ডিটাৰ কৰা হয় তেওঁলোকৰ কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাত তেতিয়া এনেকুৱা এটা 353 দৰে সেকশন লগা হয় যেটো নন বেলেবল সেকশন আৰু যথেষ্ট ধৰণৰ ৰিগৰাছ ইমপ্ৰিজনমেণ্ট লাইফ ৰিগৰাছ ইমপ্ৰিজনমেণ্টৰ কথা ইয়াত কোৱা হৈছে আনহাতে যেটো সেকশন 3 অফ পিডব্লিউপিপি এক্ট ৰাজহুৱা সম্পত্তি নষ্ট কৰিলে বা ৰাজহুৱা সম্পত্তি ধ্বংস কৰিলে যেটো সেকশন লগা হয় এনেকুৱা এটা ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে য'ত তাতো যথেষ্ট ধৰণৰ আপোনাৰ অলপ বেছি য'ত ৰিগৰাছ ইমপ্ৰিজনমেণ্টৰ কথা কোৱা হৈছে যথেষ্ট কেইবাটাও গুৰুত্বপূৰ্ণ আচলতে ধাৰা আইপিচিৰ ইণ্ডিয়ান পিনেল কোডৰ কেইবাটাও গুৰুত্বপূৰ্ণ ধাৰা এই গোচৰটোত অন্তৰ্ভুক্ত কৰা হৈছে তাৰ ভিতৰত তিনিটা মেইন ধাৰা যেটো সেকশন 120 বি যেটো ক্ৰিমিনেল কনস্পিৰেচি য'ত লাইফ ইমপ্ৰিজনমেণ্টলৈকে আছে ৰিগৰাছ ইমপ্ৰিজনমেণ্ট আপোনাৰ ডেথ পানিছেবল উইথ ডেথ এনেকুৱা ধৰণৰ আপোনাৰ সংযোজিত কৰা হৈছে আৰু আপোনাৰ 115 পাৰ্ট 2 যেটো এবেটমেণ্টৰ এটা সেকশন লগা হৈছে এইটো যথেষ্ট এটা আপোনাৰ ৰিগৰাছ ইমপ্ৰিজনমেণ্টৰ কথা তাত কোৱা হৈছে আৰু ইয়াৰ উপৰিও সেকশন 353 য'ত আপোনাৰ এছল্টৰ ক্ৰিমিনেল ফ'ৰ্চ আপোনাৰ পাব্লিক সাৰ্ভেণ্টক যেতিয়া আপোনাৰ ক্ৰিমিনেল ফ'ৰ্চ ইউজ কৰা হয় বা ডিটাৰ কৰা হয় তেওঁলোকৰ কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাত তেতিয়া এনেকুৱা এটা 353 দৰে সেকশন লগা হয় যেটো নন বেলেবল সেকশন আৰু যথেষ্ট ধৰণৰ ৰিগৰাছ ইমপ্ৰিজনমেণ্ট লাইফ ৰিগৰাছ ইমপ্ৰিজনমেণ্টৰ কথা ইয়াত কোৱা হৈছে আনহাতে যেটো সেকশন 3 অফ পিডব্লিউপিপি এক্ট ৰাজহুৱা সম্পত্তি নষ্ট কৰিলে বা ৰাজহুৱা সম্পত্তি ধ্বংস কৰিলে যেটো সেকশন লগা হয় এনেকুৱা এটা ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে য'ত তাতো যথেষ্ট ধৰণৰ আপোনাৰ অলপ বেছি য'ত ৰিগৰাছ ইমপ্ৰিজনমেণ্টৰ কথা কোৱা হৈছে যথেষ্ট কেইবাটাও গুৰুত্বপূৰ্ণ আচলতে ধাৰা কেইটামান মুহূৰ্তৰ পাছতে এপিচিচিৰ সভাপতি ভূপেন বৰা আজি গ্ৰেপ্তাৰ হ'ব পাৰে কেইটামান মুহূৰ্তৰ পাছতে এয়া অধিবক্তাৰ মন্তব্য শুনিলে অধিবক্তাই স্পষ্টকৈ উল্লেখ কৰিছে কি গোচৰত ভূপেন বৰাক আজি গ্ৰেপ্তাৰ কৰিব পাৰে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত আমি অধিক তথ্যৰ বাবে এই মুহূৰ্তত সবিশেষ জানিবৰ বাবে হিমাংশু চহৰীয়াৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিছো হিমাংশু চহৰীয়া সমগ্ৰ বিষয় সন্দৰ্ভত আপোনাৰ হাতত কি তথ্য আছে আজি গ্ৰেপ্তাৰ হ'ব নেকি এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা কি তথ্য আছে শেহতীয়া হৰ্ষদীপ্ত ইতিমধ্যেই সভাপতি ভূপেন বৰা যোৰহাট থানালৈ ৰাওনা হৈছে আৰু যোৰহাট থানা কিছু সময় পিছতে উপস্থিত হ'ব আমি কিছু সময় পূৰ্বে যিহেতু এই বিষয়টোলৈ কথা পাতিছিলোঁ আৰু কথা পাতোঁতে তেওঁলোকে উল্লেখ কৰিছিলে প্ৰায় আধা ঘণ্টাৰ ভিতৰত তেওঁলোকে যোৰহাট থানাত উপস্থিত হ'ব আৰু যোৰহাট থানাত উপস্থিত হোৱাৰ পিছত থানাৰ যে যাৱতীয় কাম কাজ সেয়া তেওঁলোকে কৰিব আৰু লগতে আৰক্ষীয়ে যদি তেওঁলোকক কিবা সোধপোছো কৰে সেই গোটেই বিষয়সমূহ সোধপোছ কৰাৰ বিষয়সমূহ তেওঁলোকে উত্তৰ দিবলৈ প্ৰস্তুত বুলি কৈছে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে তিনিটাকৈ জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে আৰু ভূপেন
ভূপেন বৰাই ইতিমধ্যে উল্লেখ কৰিছে যে জামিন তেওঁ নলয়, কোনো কাৰণত তেওঁ জামিন নলয়, আগতীয়া জামিন নলয়, গতিকে তেওঁক যদি গ্ৰেপ্তাৰো কৰে তেতিয়াহ'লে তেওঁ জেললৈ যাবলৈ প্ৰস্তুত বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু যি গোচৰ 3টাকৈ গোচৰ ৰুজু কৰা হৈছে, যোৰহাটত আইন শৃংখলা ভংগ কৰাৰ লগতে বিশৃংখল পৰিস্থিতি সৃষ্টি কৰা বুলি কোৱা হৈছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটত যেনেধৰণে এক বৃহৎ সমাগম হৈছিলে, মানুহৰ যথেষ্ট সমাগম হৈছিলে আৰু এই সমাগমৰ সময়তেই এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিলে। ৰাজপথত থকা গাড়ী মটৰ পৰ্যন্ত ভাঙি গৈছিলে, বাইক ভাঙি গৈছিলে, আমি সেই ভিজুৱেল দেখিছিলোঁ। তাৰ পিছতেই যোৰহাটৰ পৰা আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিলে আৰু সভাপতি ভূপেন বৰাৰ লগতে ৰাণা গোস্বামীলৈও সমন প্ৰেৰণ কৰা হৈছিলে। কিন্তু বৰ্তমান সময়ত ৰাণা গোস্বামী আজিৰ দিনটোত উপস্থিত থাকিব নোৱাৰিম বুলি উল্লেখ কৰিছে আৰু এখন পত্ৰ প্ৰেৰণ কৰিছে তদন্তকাৰী বিষয়ালৈ। আৰু ৰাণা গোস্বামী কাৰ্যকৰী সভাপতি যিহেতু, তেওঁ কৈছে যে 10 দিনৰ ভিতৰত তেওঁ উপস্থিত হ'ব আৰু 10 দিন পিছত তেওঁ আৰক্ষীক এই বিষয়টো লৈ তদন্তত তেওঁ সহযোগ আগবঢ়াব বুলি ইতিমধ্যে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে উল্লেখ কৰিছে। আৰু সভাপতি ভূপেন বৰাই ইতিমধ্যে যোৰহাট থানালৈ ৰাওনা হৈছে আৰু কিছু সময় পিছতে যোৰহাট থানাত উপস্থিত হ'ব। আৰু যোৰহাট থানাত উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে কেনে ভূমিকা লয় বা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে নেকি, সেয়া এক ডাঙৰ প্ৰশ্ন। কিন্তু যিকেইটা গোচৰ ৰুজু কৰা হৈছে জামিনবিহীন গোচৰ, আৰু এই গোচৰৰ ভিত্তিত কিন্তু ভূপেন কুমাৰ বৰা গ্ৰেপ্তাৰ হোৱাৰ পূৰা মাত্ৰাৰ সম্ভাৱনা আছে। আৰু এইখিনিতে আৰু এটা কথা উল্লেখ কৰিছোঁ, খানাপাৰাত যি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত এক পৰিস্থিতিৰ সৃষ্টি হৈছিলে, তাক লৈ ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। আৰু যিটো তাতো আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু এই গোচৰ ইতিমধ্যে CID-লৈ হস্তান্তৰ কৰা হৈছে এই গোচৰটো। আৰু CID ADGP মুন্না প্ৰসাদ গুপ্তাই এই গোটেই বিষয়টো তদন্ত কৰি আছে। গতিকে গুৱাহাটীৰ খানাপাৰাত যিটো ঘটনা ঘটিছিল তাক লৈও কিন্তু ভূপেন কুমাৰ বৰালৈ বিপদ আহিব পাৰে। আৰু ইতিমধ্যে যোৰহাট থানাত ভূপেন বৰাই যিহেতু আজি হাজিৰ হ'ব, হাজিৰ হোৱাৰ পিছত তেওঁৰ উত্তৰত যদি সন্তুষ্ট নহয় তদন্তকাৰী বিষয়া বা তেওঁ যদি জামিন ল'ব নিবিচাৰে বা যিহেতু তেওঁৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে, গতিকে যদি এডভোকেটে তেওঁক জামিন দিবলৈ সক্ষম নহয় তেতিয়া কিন্তু ভূপেন কুমাৰ বৰা গ্ৰেপ্তাৰ হোৱাৰ পূৰা মাত্ৰাৰ সম্ভাৱনা আছে। যিহেতু 2024 লোকসভা নিৰ্বাচন সমাগত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলৰ সভাপতি যদি গ্ৰেপ্তাৰ হয় তেতিয়াহ'লে ৰাজ্যৰ ৰাজনীতিৰ বাবে এয়া কিন্তু এক ডাঙৰ খবৰ হৈ পৰিব। আৰু ইতিমধ্যেই ভূপেন বৰাই বাৰে বাৰে উল্লেখ কৰিছে যে ভূপেন বৰাই গ্ৰেপ্তাৰ হ'বলৈ ভয় নকৰে আৰু তেওঁ গ্ৰেপ্তাৰ হ'লেও তেওঁ জামিন নলওঁ বুলি উল্লেখ কৰিছে। গতিকে এই গোটেই বিষয়টো এতিয়া কিছু সময় পিছতে স্পষ্ট হ'ব। ভূপেন বৰা যিহেতু যোৰহাট থানাত উপস্থিত হ'ব আৰু যোৰহাট থানাত উপস্থিত হোৱাৰ পিছতেই তেওঁৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেই গোটেই কথা স্পষ্ট হ'ব। কিন্তু আজিৰ দিনটোত কংগ্ৰেছৰ যিসকল স্পক পাৰ্চন আছে বা কংগ্ৰেছৰ যিসকল বিধায়ক আছে তেওঁলোকে ইতিমধ্যে বিভিন্ন ঠাইত তেওঁলোকে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিব আৰু কিছু সময় পিছতে ৰাজীৱ ভৱনতো এক কাৰ্যসূচী তেওঁলোকে ৰাখিছে এই বিষয়টো লৈ। গতিকে কংগ্ৰেছৰ মাজতো যথেষ্ট তৎপৰতা দেখা গৈছে ভূপেন বৰাক যোৰহাট থানালৈ মতাক লৈ। আৰু কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে যে এয়া সম্পূৰ্ণ স্বেচ্ছাচাৰীভাৱে কৰা হৈছে, চৰকাৰখনে স্বেচ্ছাচাৰিতাৰ নিদৰ্শন দিছে। কিন্তু ভূপেন বৰাৰ বিৰুদ্ধে যি সমন জাৰি কৰা হৈছে সেই সমনৰ ভিত্তিত ভূপেন বৰা এৰেষ্ট হোৱাটো কোনো ডাঙৰ কথা এই মুহূৰ্তত নহয়। শ্ৰীমন্ত হিমাংশু চহৰীয়াই বৰ্তমান সময়ত ভূপেন বৰাই যোৰহাটলৈ ৰাওনা হৈছে নেকি, আৰু ভূপেন বৰা কিমান সময়ত গৈ যোৰহাট থানাত উপস্থিত হ'ব, সবিশেষ তথ্য কি আছে? যোৰহাটলৈ ৰাওনা হৈছেই আৰু যোৰহাট থানা আধা ঘণ্টামানৰ ভিতৰতে তেওঁ প্ৰায় 30 মিনিটৰ ভিতৰতে যোৰহাট থানা পাব। কিছু সময় পূৰ্বে টেলিফোনিক বাৰ্তালাপ হৈছিলে আৰু এই বাৰ্তালাপত তেওঁ কৈছিলে যে আধা ঘণ্টাৰ ভিতৰত তেওঁ যোৰহাট থানা পাব আৰু তাৰপিছত তেওঁ আৰক্ষীক সহযোগ কৰিব। আৰক্ষীয়ে যদি তাৰপিছত তেওঁক গ্ৰেপ্তাৰ কৰে তেওঁ ক'বলগীয়া নাই। কিন্তু যিকেইটা গোচৰ ৰুজু কৰা হৈছে যিহেতু জামিনবিহীন গোচৰ, গতিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক গ্ৰেপ্তাৰ হয় নেকি এতিয়া তাক লৈ যথেষ্ট উৎকণ্ঠা বৃদ্ধি পাইছে আৰু কংগ্ৰেছ কৰ্মীসকলৰ মাজতো ইয়াক লৈ যথেষ্ট চৰ্চা চলিছে। ইতিমধ্যে যোৰহাটতো কংগ্ৰেছ কৰ্মীসকলে এই বিষয়টোলৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। গুৱাহাটীৰ বিভিন্ন ঠাইতো আজি এই বিষয়টোলৈ প্ৰতিবাদ হোৱাৰ পূৰ্ণমাত্ৰাৰ সম্ভাৱনা আছে। আৰু যোৰহাট থানাত ভূপেন বৰাৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা ভূপেন বৰাক গ্ৰেপ্তাৰ কৰে নেকি এয়া আমি কিছু সময় পিছতে কিন্তু স্পষ্ট হৈ পৰিব। আৰু ইতিমধ্যে ৰাণা গোস্বামীৰ কথাও মই জনাইছোঁ, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীকো সমন জাৰি কৰা হৈছিলে। ৰাণা গোস্বামীয়ে 10 দিনৰ সময়সীমা বিচাৰিছে। 10 দিন তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে 10 দিনৰ পিছত তেওঁ থানাত হাজিৰ হ'ব বুলি জনাইছে। গতিকে এতিয়া ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে যেনেধৰণৰ অভিযোগ আহিছে এই অভিযোগৰ সত্যাসত্য কেনেধৰণে নিৰূপণ হয় বা তেওঁ গ্ৰেপ্তাৰ হ'ব নেকি তাক লৈ এতিয়া কিন্তু ৰাজ্যৰ ৰাজনীতিত এটা ডাঙৰ চৰ্চিত বিষয় হৈ পৰিছে। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ হিমাংশু চহৰীয়া। এটা ডাঙৰ খবৰ আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, আজি গ্ৰেপ্তাৰ হ'ব পাৰে APCCৰ সভাপতি ভূপেন কুমাৰ বৰা। ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে 3টাকৈ জামিনবিহীন গোচৰ লগোৱা হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতে হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে APCCৰ সভাপতিগৰাকী। আৰু ভূপেন বৰা গ্ৰেপ্তাৰ হ'লে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে যদি গ্ৰেপ্তাৰ হয় এক প্ৰকাৰ ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হ'ব পাৰে বুলি বিভিন্নজনে মন্তব্য কৰিছে। আৰু কেইটামান মুহূৰ্তৰ পাছতে পৰিস্ফুট হ'ব ভূপেন বৰা গ্ৰেপ্তাৰ হ'ব নে নহয়। কিন্তু বৰ্তমান মুহূৰ্তত ডাঙৰ খবৰ
আৰু আধা ঘণ্টাৰ ভিতৰতে হয়তো আধা ঘণ্টা ৪৫ মিনিটৰ ভিতৰতে হয়তো যোৰহাট থানাত গৈ উপস্থিত হ'ব কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা আৰু ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে তিনিটাকৈ জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ তিনিটাকৈ জামিনবিহীন গোচৰ ৰুজু কৰিছে আৰু ভূপেন বৰাৰ মন্তব্য আমি পৰৱৰ্তী সময়ত লোৱাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ বিগ পলিটিকেল আপডেট আৰু কেইটামান মুহূৰ্তৰ পাছতে হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে এপিচিচিৰ সভাপতি ভূপেন বৰা